Welcome to my Digital Educar YouTube channel. ভিডিওটোৰ যোগেদি চাকৰি প্ৰত্যাশীসকলৰ বাবে দিব খুজিছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। যদি আপুনি এটা চৰকাৰী চাকৰি পাব বিচাৰে তেন্তে আপোনাৰ বাবে এই ভিডিওটো অতিকে গুৰুত্বপূৰ্ণ হ'ব। অহা 15 আগষ্টৰ ভিতৰত যিসকলে ইতিমধ্যে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ কৰিছে অৰ্থাৎ জানুৱাৰী 2024 বৰ্ষৰ জানুৱাৰী 2 তাৰিখৰ আগত যিসকলে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ কৰিছে সেইসকলে ৰেজিষ্টাৰ পুনৰ পঞ্জীয়ন কৰিব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জত। এই সম্পৰ্কে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা এখন জৰুৰী নিৰ্দেশনা প্ৰকাশ পাইছে। Individuals who register with the Employment Exchange Office before January 2nd this year are requested to re-register on the Seva Setu portal by August 15th. এই বৰ্ষৰ 2 জানুৱাৰীৰ পূৰ্বে নিয়োগ বিনিময় কেন্দ্ৰত যিসকলে পঞ্জীয়ন কৰিছিল তেওঁলোকক অহা 15 আগষ্টৰ ভিতৰত সেয়া হেতু পৰ্টেলত পুনৰ পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনোৱা হৈছে। যিসকলে ইতিমধ্যে জানুৱাৰী 2 তাৰিখৰ আগত 2 তাৰিখৰ পিছত যিহেতু ৰেজিষ্টাৰ কৰিছে সিহঁতৰ কৰিব নালাগে, কিন্তু যিসকলে 2024 বৰ্ষৰ জানুৱাৰী 2 তাৰিখৰ আগত ৰেজিষ্টাৰ কৰিছিল এমপ্লয়মেণ্ট এক্সচেঞ্জত সিহঁতসকলৰ কাৰণে ৰেজিষ্টাৰ কৰিব লগা। কেনেদৰে কৰিব লাগিব এন ডিটেইলছ ইয়াতে প্ৰকাশ পাইছে চাওক। অসম চৰকাৰ নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয় ৰিহাবাৰী গুৱাহাটীৰ পৰা নিৰ্দেশনা এখন প্ৰকাশ পাইছে। যিসকল প্ৰাৰ্থীয়ে 2 জানুৱাৰী 2024 বৰ্ষৰ আগতে নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়ন কৰিছিল তেওঁলোকে 15 আগষ্ট 2024 তাৰিখৰ ভিতৰত সেয়া হেতু পৰ্টেলত পুনৰ পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনোৱা হ'ল, অন্যথাই তেওঁলোকৰ পঞ্জীয়ন বাতিল কৰা হ'ব। আৰু যদি আপোনালোকে ৰেজিষ্টাৰ নকৰে তেনেহ'লে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কেঞ্চেল হৈ যাব। আপুনি যদি এতিয়াও নিয়োগৰ ক্ষেত্ৰত অধিক ফলপ্ৰসূ সুবিধাৰ বাবে পুনৰ পঞ্জীয়ন কৰি নিজৰ প্ৰফাইল আপডেট কৰি লোৱা নাই অনুপলমে পুনৰ পঞ্জীয়ন কৰি লওক, নহ'লে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কেঞ্চেল হ'ব। কেনেদৰে কৰিব ইয়াতে ডিটেইলছ প্ৰকাশ পাইছে চাওক। সেয়া হেতু পৰ্টেলৰ নাগৰিক সেৱাসমূহ প্ৰথমতে নিৰ্বাচন কৰিব, তাৰপিছত কৰ্মসংস্থান শিতানত থকা নিয়োগ বিনিময় নিয়োগ সন্ধানকাৰীৰ পুনৰ পঞ্জীয়ন ৰেজিষ্টাৰ নিৰ্বাচন কৰিব আৰু আধাৰৰ সৈতে আবেদন কৰক। আধাৰ অবিহনে আবেদন সেইসকল প্ৰাৰ্থীৰ বাবে প্ৰযোজ্য যাৰ NRCৰ বাবে আধাৰ কাৰ্ড বন্ধ হৈ আছে। গতিকে যিসকলৰ NRCৰ বাবে আধাৰ কাৰ্ড বন্ধ হৈ আছে সিহঁতসকলৰ কাৰণে আপোনাৰ আধাৰ কাৰ্ড নহ'লে আবেদন কৰিব পাৰিব, অন্যথাই কি কৰিব লাগিব আপুনি আধাৰৰ সৈতে আবেদন কৰিব লাগিব। দুটা পদ্ধতি দি আছে, আধাৰৰ সৈতে কেনেকৈ আপুনি ৰেজিষ্টাৰ কৰিব নাইবা আধাৰ অবিহনে কেনেকৈ ৰেজিষ্টাৰ কৰিব। ইয়াতে চাওক, ই প্ৰমাণৰ যোগেদি লগ ইন কৰক, OTP সম্বন্ধিত পদ্ধতিৰে আধাৰৰ তথ্য প্ৰমাণ কৰক, আবেদনৰ পত্ৰত প্ৰয়োজনীয় সকলো তথ্য পূৰণ কৰক, বাধ্যতামূলক আৰু প্ৰয়োজনীয় নথিপত্ৰসমূহ আপলোড কৰিব লাগিব, আপলোড দাখিল কৰক আৰু নৱীকৃত পঞ্জীয়ন পত্ৰ ডাউনলোড কৰক। আপুনি যিটো ৰিনিউৱেল কৰিলে সেইটো ডাউনলোড কৰি লওক। আৰু যিসকলে আধাৰ অবিহনে NRCৰ কাৰণে আধাৰ এতিয়ালৈকেও পোৱা নাই সেইসকল প্ৰাৰ্থীয়ে আধাৰ নোহোৱাকৈ আবেদন কৰিব পাৰিব। ই প্ৰমাণৰ যোগেদি লগ ইন কৰি পেলাই আবেদন পত্ৰত প্ৰয়োজনীয় সকলো তথ্য পূৰণ কৰি নিয়োগ বিনিময় কেন্দ্ৰৰ নাম বাছনি কৰিব লাগিব, বাধ্যতামূলক আৰু প্ৰয়োজনীয় যিবিলাক নথি আছে সেইসমূহ আপলোড কৰিব লাগিব আৰু নথিপত্ৰ পৰীক্ষাৰ দিন স্থান উল্লেখিত একনলেজমেণ্ট ৰিচিপ্ট ডাউনলোড কৰি ল'ব লাগিব। তাৰপিছত হৈছে নিৰ্দিষ্ট নিয়োগ বিনিময় কেন্দ্ৰত নথিপত্ৰ পৰীক্ষা কৰাব লাগিব। প্ৰক্ৰিয়াটো সম্পন্ন হ'লে নতুন নৱীকৃত পঞ্জীয়ন পত্ৰ সংগ্ৰহ কৰিবলৈ ৰিনিউৱেল যিটো সেইটো সংগ্ৰহ কৰিব লাগিব। আৰু ইয়াতে আপোনালোকক কি দি আছে, কল নম্বৰ দি আছে ৰাতিপুৱা 8 বজাৰ পৰা গধূলি 8 বজালৈকে, আৰু হোৱাটছএপ মোবাইল নম্বৰ দি আছে ৰাতিপুৱা 9:30ৰ পৰা সন্ধিয়া 5 বজালৈকে। আপুনি হোৱাটছএপত যিকোনো ধৰণৰ আপোনাৰ সহায়ৰ কাৰণে হেল্পলাইন দি আছে। মোৰ এই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। যিসকলে চৰকাৰী চাকৰি পাব বিচাৰে এমপ্লয়মেণ্ট অৰ্থাৎ যেনেকুৱা টেটৰ চাকৰিৰ ক্ষেত্ৰত এমপ্লয়মেণ্ট এক্সচেঞ্জ নম্বৰ নালাগে, বাকী 3rd গ্ৰেড 4th গ্ৰেড সকলোতে কি লাগে এমপ্লয়মেণ্ট এক্সচেঞ্জ নম্বৰ লাগে। গতিকে আপোনালোকে যদি 3rd গ্ৰেড 4th গ্ৰেডৰ এণ্ট্ৰেঞ্চ দিব বিচাৰিছে বা চাকৰি পাব বিচাৰিছে তেনেহ'লে নিশ্চিতভাৱে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ কৰি ল'ব লাগিব। মোৰ ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব।